দৃশ্যবোৰ প্ৰথমে ভালদৰে চাই লওক। বহিৰাজ্যৰ পৰা ট্ৰাকেৰে অসমলৈ অনা হৈছে এই মহবোৰ। ভুল নকৰিব, অসমৰ কোনো কৃষকৰ মহ নহয় এইবোৰ। সিন্ডিকেট চক্ৰই সৰবৰাহ কৰা মহ এইবোৰ। ৰাজ্যত আকৌ সক্ৰিয় হৈছে মহ সিন্ডিকেট চক্ৰ। ৰাজ্যত মুকলিকৈ চলি আছে মহৰ সিন্ডিকেট। উত্তৰ প্ৰদেশৰ পৰা অসমলৈ নিতৌ আহি আছে মহ ভৰ্তি ট্ৰাক। উত্তৰ প্ৰদেশৰ পৰা সৰবৰাহ কৰা মহবোৰ প্ৰথমে ট্ৰাকৰ পৰা নমোৱা হয় অসম পশ্চিমবংগ সীমান্তৰ শ্ৰীৰামপুৰত। শ্ৰীৰামপুৰৰ খোৱাৰত ৰখাই মহবোৰ পৰৱৰ্তী পৰ্যায়ত লৈ যোৱা হয় মেঘালয়লৈ। মেঘালয়ৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰি থকা হৈছে মহ। আৰক্ষী প্ৰশাসনক মেনেজ কৰি এই সিন্ডিকেট বাহিনীটোৱে চলাই আছে মহৰ সিন্ডিকেট। প্ৰশাসনৰ বৰমূৰীয়াসকলৰ আশীৰ্বাদ আছে সিন্ডিকেট চক্ৰটোৰ ওপৰত। এইজন শ্ৰীৰামপুৰৰ দীপক। বহিৰাজ্যৰ পৰা অনা মহবোৰ শ্ৰীৰামপুৰত দীপকৰ খোৱাৰতে ৰখা হয়। এইজন কালু। এইজন আমিনুল। কালু আৰু আমিনুলে শ্ৰীৰামপুৰৰ পৰা মেঘালয়লৈ লৈ যায় মহবোৰ। পৰৱৰ্তী পৰ্যায়ত কালু আৰু আমিনুলে বাংলাদেশলৈ প্ৰেৰণ কৰে মহবোৰ। মহ সৰবৰাহৰ এই গোটেই প্ৰক্ৰিয়াটো অবৈধ। ৰাজপথত আৰক্ষীক মেনেজ কৰে সিন্ডিকেট বাহিনীয়ে। বৰ্ণিহাটতো সক্ৰিয় হৈ আছে আন এটা সিন্ডিকেট চক্ৰ। শ্ৰীৰামপুৰৰ পৰা বৰ্ণিহাটলৈকে মহ সৰবৰাহত কালু আমিনুলক সহযোগিতা আগবঢ়ায় পণ্ডিত, কামৰুল, চান আৰু মীৰে। বৰ্ণিহাটত সক্ৰিয় হৈ আছে সিন্ডিকেট চক্ৰটোৰ বহুকেইটা এজেণ্ট। বৰ্ণিহাটৰ চক্ৰটোত আছে দিলদাৰ, ফৰিদ, নুৰ, আৱাল, হেলাল আৰু চিকদাৰ। মন কৰিবলগীয়া কথাটো হ'ল কোনো ধৰণৰ বৈধ নথি পত্ৰ নোহোৱাকৈয়ে শ্ৰীৰামপুৰলৈ অনা হৈছে হাজাৰ হাজাৰ মহ। BTADৰ প্ৰশাসনৰ বৰমূৰীয়াসকলৰ চকুৰ সন্মুখতে চলি আছে মহৰ এই সিন্ডিকেট। কিন্তু এই অবৈধ মহ সৰবৰাহৰ প্ৰক্ৰিয়াটোত বাধা দিওঁতা কোনো নাই। সিন্ডিকেট চক্ৰটোৱে সকলোকে মেনেজ কৰি চলাই আছে এই অবৈধ ব্যৱসায়। কিন্তু প্ৰশ্ন উঠিছে, মহৰ এই অবৈধ সৰবৰাহ প্ৰক্ৰিয়াটো বন্ধ হ'ব কেতিয়া? ৰাজ্য প্ৰশাসনৰ বৰমূৰীয়াসকলৰ চকুত এই দৃশ্যবোৰ পৰিব কেতিয়া? ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।